আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছো মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছো আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবল সকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই যতে তো নমস্কাৰ সকলোকে মই পলাশ আছাম এটা বহুত বেছি ভাল খবৰ লৈ আহিছো বৰ্তমান যেহেতু সিএম ছাৰে ফেসবুক লাইভ আহিম বুলি কৈছিলে 8:30 বজাত বৰ্তমান আহি গ'ল জাস্ট 5 মিনিট হৈছে মই ধুনীয়াকৈ লাইভটো এটেন্ড কৰিলো জয়েন কৰিলো ধুনীয়াকৈ কৈ আছো অসম পুলিচৰ নিযুক্তিৰ বিষয়ে বহুতখিনি মন্তব্য জনালে এটা ভাল খবৰ যে যোনসকলে অসম আৰক্ষী এবাৰ নিযুক্তি পাব তেওঁলোকৰ এপইণ্টমেণ্ট এটা যোনসকলে মানে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে বিগ আপডেট যে 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব আৰু লগত কোন কোন যাব পাৰিব সেইটো সিএম ছাৰে কৈ দিছে গুৱাহাটীলৈ মাতিছে এপইণ্টমেণ্ট লেটাৰ আনিবৰ কাৰণে তো সিএম ছাৰৰ ফেসবুক লাইভটো চোৱা ধুনীয়াকৈ ইয়াতে মই সিএম ছাৰে কি কয় সেইখিনি চোৱা তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলো আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কমাণ্ডো এবি ইউবি এসআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয় যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ লবলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাও মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক আৰু এটা খবৰ দিব খুজিছো ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষা যেহেতু প্ৰথমে অসম আৰক্ষী বা এবিউবি এসআই যোনখিনি অসম আৰক্ষী বিভাগত আছে তেওঁলোকক এপইণ্টমেণ্ট দিয়াৰ পিছতে এডিআৰই যিটো আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তেওঁলোকো লাহেকৈ এপইণ্টমেণ্ট দিম বুলি কৈছে সেইটো তাৰিখটো কোৱা নাই কিন্তু 3 তাৰিখে অসম আৰক্ষী এপইণ্টমেণ্ট দিব ফিক্স হৈ গ'ল এতিয়া সকলোৱে ৱেইট কৰি থকা সেই খবৰটো পাই গ'ল 3 তাৰিখে ময়ো যাম গুৱাহাটীত আৰু মোৰ ছাবস্ক্ৰাইবাৰসকলে মোৰ ভিডিঅ' চোৱাসকলে আৰু যোনসকলে এইবাৰ চিলেকশ্যন হ'ল তেওঁলোকক তাতে লগ পাম ধুনীয়াকৈ লগ কৰিম কথা বতৰা পাতিম আৰু লগতে এপইণ্টমেণ্ট লৈ আহিমগৈ তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যিহেতু সিএম ছাৰে লাইভ আহিছিলে কিছু সময় মুহূৰ্ততে মই জইন কৰিলোঁ